নমস্কাৰ সকলোকে ইজি আছাম এক্সামৰ এই ভিডিঅ'টোলৈকে সকলোকে আদৰণি জনালোঁ যিহেতু আগৰ ভিডিঅ'টোত আমি আছাম পুলিচ SIUBৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখন ডিছকাছ কৰি আছিলোঁ 2025 চনৰ ৰাইট চ' এই ভিডিঅ'টোত আমি বাকী থকা কুৱেশ্যনছখিনি ইয়াতে কণ্টিনিউ কৰিম লগতে আৰু দুটা তিনিটা ক্লাছৰ ছিৰিজৰ ভিতৰত গোটেই পেপাৰখন আমি ডিছকাছ কৰিব ট্ৰাই কৰিম অ'কে চ' এইটো আমাৰ পাৰ্ট 2 নম্বৰ ভিডিঅ' হয় য'ত নেকি আমি গণিতৰ বা মেথছৰ ছেকশ্যনখিনি ইয়াতে ডিছকাছ কৰি আছোঁ লগতে আমি বাকী ছেকশ্যনছখিনিত ৰিজনিং হওক বা জিকেৰ কুৱেশ্যনছকেইটা ইয়াতে ল'ব ট্ৰাই কৰিম আশা কৰোঁ এই গোটেই ছিৰিজটোৰ পৰা তোমালোকে কিবা হ'লেও লাভ পাই আছা ৰাইট আৰু তলত তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা আমাৰ ক্লাছেছবিলাক কৰি কেনেকুৱা লাগিছে তাৰ লগতে এইখিনিও জনাব পাৰা যে মেথছৰ কোনখিনি টপিকত বা ৰিজনিং হওক বা এপ্টিটিউড হওক বা তাৰ লগতে জিকে হওক তোমালোকৰ কোনখিনি ডাউট আছে বা তোমালোকে টান পোৱা সেইখিনি বস্তু জনাব পাৰা আমি একাদিক্ৰমে গোটেইখিনি বস্তু ইয়াতে পঢ়াব তোমালোকক ট্ৰাই কৰিম ঠিক আছে চ' আজিৰ ভিডিঅ'টোত আহা আমি সকলোৱে প্ৰেক্টিছ কৰোঁ বাকীকেইটা কুৱেশ্যন যিকেইটা থাকিছে ঠিক আছে আৰু তাৰ লগতে এই গোটেই ক্লাছৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ ৰাইট এই গোটেই ক্লাছৰ ডিছকাশ্যনখিনি বা ইনক্লুডিং মাই ইংক যিখিনি ইয়াতে মই পেনেৰে লিখিছোঁ সেইখিনিও তোমালোকে তাতে পাই যাবা ঠিক আছে চ' ইয়াতে প্ৰথম কুৱেশ্যনটো আমাৰ এজ ৰিলেটেড বা বয়স ৰিলেটেড এটা কুৱেশ্যন হয় চ' এই কুৱেশ্যনখিনি আমি কেনেকৈ কৰিম ইয়াতে ট্ৰাই কৰি লওঁ ঠিক আছে চ' এনেকুৱা কুৱেশ্যনছবিলাক কৰিবৰ কাৰণে য'ত নেকি সুধিছে যে আ মেন ইজ 24 years older than his son যে এজন মানুহ তেওঁৰ পুত্ৰতকৈ ইয়াতে 24 বছৰ বয়সত ডাঙৰ ৰাইট তাৰপিছত কি কৈছে আফটাৰ 2 years হিজ এজ উইল বি টুৱাইচ দ্য এজ অফ হিজ ছান তে 2 বছৰ পাছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সতকৈ দুগুণ হ'বগৈ বুলি কৈছে ৰাইট দ্য প্ৰেজেণ্ট এজ অফ হিজ ছান ইজ তে তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স কিমান আমাক উলিয়াব দিছে এনেকুৱা কুৱেশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগে আমাৰ তাত দুটা পদ্ধতি থাকে এটা হ'ল আমাৰ কি যে চিম্পল ইকুৱেশ্যনছবিলাক আমি ইউজ কৰোঁ ইকুৱেশ্যন মানে কি আমাৰ সমীকৰণ ঠিক আছে চিম্পল ইকুৱেশ্যনত কি হয় আমাৰ এটা ভেৰিয়েবল থাকে ৰাইট যেনে x + 1 = 24 এইটো এটা কি হ'ল আমাৰ চিম্পল ইকুৱেশ্যন ভেৰিয়েবল কি আমাৰ ইয়াতে x ৰাইট আৰু এটা আমি কি ইউজ কৰোঁ ইয়াতে ডাবল ভেৰিয়েবল থকা আমি ইয়াতে ইকুৱেশ্যন ইউজ কৰোঁ ৰাইট বা দুটা ভেৰিয়েবল থকা আমি সমীকৰণ ব্যৱহাৰ কৰোঁ লেটছ ছাপ'জ x + y = 1 এইটো আমাৰ কি হ'ল এটা ডাবল ভেৰিয়েবল থকা এটা সমীকৰণ ৰাইট এই গোটেই কুৱেশ্যনটোত আমি এনেকুৱা কিছুমান ইকুৱেশ্যন ইয়াতে ব্যৱহাৰ কৰিম ঠিক আছে চ' এই কুৱেশ্যনটো কেনেকৈ কৰোঁ আমি চাই লওঁ চ' প্ৰথমতে আমি কি ধৰিম যে ইয়াতে ফাদাৰৰ যোনটো বয়স ৰাইট বাপেকৰ বয়সটো আমি x বুলি ধৰি ল'ম এক ছেকেণ্ড বাপেকৰ বয়সটো আমি x বুলি ধৰি ল'লোঁ আৰু y বুলি ধৰি ল'লে আমি চন বা পুত্ৰৰ বয়সটো আমি ইয়াতে y বুলি ধৰি ল'লোঁ ঠিক আছে মই ইংৰাজীত কৰি দিব ট্ৰাই কৰিছোঁ যাতে সকলো মানুহখিনি বুজি পোৱা ৰাইট কোনোবা যদি তোমালোকক লাগে অসমীয়া মাধ্যমতো মই লিখি কিনে পঢ়াব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা ঠিক আছে তাৰপিছত কি ক'লে যে 24 বছৰ বয়স তেওঁ ডাঙৰ নিজৰ পুত্ৰতকৈ ৰাইট তেতিয়াহ'লে আমি এটা ইকুৱেশ্যন কি বনিব যে তেওঁৰ বয়সৰ পৰা যদি আমি নিজৰ পুত্ৰৰ বয়স যদি মাইনাছ কৰোঁ তেতিয়া আমি ইয়াতে কি পাম 24 পাম এইটো আমাৰ প্ৰথম এটা সমীকৰণ হ'ল ঠিক আছে তাৰপিছত কি ক'লে 2 বছৰ পিছত তেওঁৰ বয়স ইয়াতে দুগুণ হ'ব গৈ কিনে 2 বছৰ পিছত বাপেকৰ বয়স কিমান হ'ব x + 2 হয়নে আৰু পুত্ৰৰ বয়স কিমান হ'ব তেওঁৰ পুত্ৰৰ বয়স ইয়াতে 2 বছৰ বাঢ়ি যাব ডেট ইজ y + 2 আৰু ইয়াৰে দুগুণ হৈ যাব ৰাইট এইটো আমাৰ কি হ'ল এটা ছেকেণ্ড ইকুৱেশ্যন হয়নে এতিয়া আমি কি কৰিব লাগিব যিকোনো এটা ইকুৱেশ্যনৰ পৰা এটা ভেৰিয়েবল আমি ইয়াতে কাট খুৱাব লাগিব হয়নে ৰাইট চ' ইয়াতে কাট খুৱাবৰ কাৰণে আমি সৰলভাৱে ইয়াতে কৰিব ট্ৰাই কৰোঁ একদম সহজভাৱে আমি তোমালোকক মই কৰি দেখুৱাম ঠিক আছে যেনেকৈ যদি আমি প্ৰথম ইকুৱেশ্যনটো যদি আমি ইয়াতে লওঁ য'ত নেকি কি কৈছে x - y = 24 ইয়াতে আমি ইয়াৰ পৰা আমি xৰ ভেলুটো উলিয়াই লওঁ যেনেকৈ 24 + y হ'লনে যিহেতু ইয়াতে মাইনাছ আছে এইফালে গ'লে প্লাছ হৈ যাব এতিয়া এই যোনটো xৰ ভেলু ওলাল এইটো আনি কিনে যদি আমি ছেকেণ্ড ইকুৱেশ্যনত যদি পুট কৰোঁ হয়নে তেতিয়াহ'লে কিমান ওলাব চাবা xৰ জেগাত আমি 24 + y যদি ইয়াতে পুট কৰোঁ 24 + y + 2 এইটো ইকুৱেশ্যন আমি ইয়াতে বনাই ল'লোঁ হ'লনে ইফালে কিমান হ'ব 2 × y মানে 2y 2 × 2 কৰিলে আমি কিমান পাম ইয়াতে 4 পাম হয়নে চ' 24 2 কিমান হ'ব ইয়াতে 26 + y = টুৱাইচ y + 4 এইটো আমাৰ এটা ডাঙৰ ইকুৱেশ্যন এটা বনিলে হয়নে চ' এই 4টো যদি আমি ইফালে আনো তেতিয়া কি হ'ব আমাৰ 24ৰ পৰা আমাৰ 4 ইয়াতে মাইনাছ যাব আৰু ইয়াতে কি হ'ব টুৱাইচ y পৰা y ইয়াতে মাইনাছ যাব চ' y = কিমান হ'ব আমাৰ 22 হ'লনে ৰাইট চ' আমাৰ এনচাৰ কি হ'ব অপশ্যন ডি ইজ দি কাৰেক্ট এনচাৰ চ' 22 বছৰ বয়স ইয়াতে ল'ৰাজনৰ হ'ব গৈ কিনে যিহেতু আমি ইয়াতে কি লিখি লৈছিলোঁ y মানে হ'ল চনৰ বয়স বা ল'ৰাজনৰ বয়স অ'কে আই বিলিভ তোমালোকে বুজি পালা হয়নে
অলপমান ইয়াতে মই নোটছখিনি দিওঁতে অলপ বেয়া হ'ব পাৰে, তোমালোকে কমেণ্ট ছেকশ্যন মোক জনাব পাৰা, ঠিক আছে। চ' আমি নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া, য'ত নেকি কি সুধিছে যে হাউ মেনি টাইমছ টু দ্য হেণ্ডছ অফ এ ক্লক কোইনচাইড ইন এ ডে। এইটো মেথছৰ কুৱেশ্যন নহয়, বেচিকেলি এইটো ৰিজনিঙৰ কুৱেশ্যন, ঠিক আছে, ৰাইট। চ' এক দিনত ইয়াতে যদি আমি ঘড়ীটো অলপমান সৰুকৈ যদি মই তোমালোক আঁকি কিনে দেখাওঁ, ৰাইট, লেটছ ছাপ'জ চ' এনেকৈ যদি আৱাৰ ঘণ্টাডাল আহি কিনে এইটোৰ ওপৰত যেতিয়া এনেকৈ পৰিব আহি কোইনচাইড হোৱা মানে কি মিনিট মানে কি মিনিট আৰু ঘণ্টাৰ কটাডাল যেতিয়া ইটোৰ ওপৰত যেতিয়া অভাৰলেপ হ'ব, সেই বস্তুটোক আমি কোইনচাইড বুলি ক'ম, ঠিক আছে। ইটোৰ গাৰ ওপৰত সিটো যেতিয়া আহি পৰিব। এতিয়া এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কেনেকৈ কৰিম, ৰাইট। এইটো কৰিবৰ কাৰণে আমি কমন লজিক লগালেও এই কুৱেশ্যনটো হৈ যায়। যেনেকৈ তোমালোকে চাবা, যেতিয়া আমি ৰাতি যেতিয়া 12টা বাজে আমাৰ কটাডাল কেনেকুৱা হয়, আৱাৰৰ কটাডাল এইখিনিত থাকিব, মিনিটৰ কটাডালো তাৰ ওপৰত থাকিব, হয়নে, ৰাইট। বাট ইয়াতে কি হয়, এই যোনটো 12টা বাজিল সেইটো সেই যোনটো দিন ওৱান ডে যোনটো আমি ধৰিম, সেই দিনত সেই 12টা বজাত ইয়াতে কাউণ্ট নহয়, ৰাইট। কিন্তু দিনৰ যোনটো 12টা বাজিব সেইটো আমাৰ কাউণ্ট হ'ব গৈ কিনে, অ'কে। তাৰ লগতে কি হ'ব, যেতিয়া আকৌ পিছদিনা ৰাতি যেতিয়া 12টা বাজিব গৈ কিনে, সেই 24 ঘণ্টা কমপ্লিট কৰি আকৌ যেতিয়া ৰাতি 12টা বাজিব, সেইটো আমি ইয়াতে কাউণ্ট নকৰোঁ। ডেট মিনছ কি হ'ল, 24 ঘণ্টাৰ মাজৰ পৰা আমি 2 ঘণ্টা ইয়াতে কাউণ্ট নকৰোঁ, ৰাইট। ডেট মিনছ কি হ'ব, 24ৰ পৰা 2 গ'লে আমাৰ 22 হ'ব গৈ কিনে, অ'কে, ৰাইট। এনেকৈ আমি কি কৰিম, এই কুৱেশ্যনটো কৰিব ট্ৰাই কৰিম, ৰাইট। আই বিলিভ তোমালোকে বুজি পালা, হয়নে, ৰাইট। এই কুৱেশ্যনটো আৰু এটা কুৱেশ্যন বা আৰু এটা পদ্ধতি কৰাও এটা চান্সেছ এটা আছে। যেনেকৈ তুমি চাবা, লেটছ ছাপ'জ ইয়াতে তোমালোকে চাবা যে 12টা বজাত কটাৰ চিম্বলটো আমাৰ এনেকৈ থাকে, 1টা বজাত কি হ'ব গৈ কিনে খুব এনেকুৱা হ'বগৈ, ৰাইট। চ' এটা পজিশ্যনৰ পৰা এটা পজিশ্যন যাওঁতে আমি এনেকৈ ঘূৰি যেতিয়া যাম, আমি ইয়াতে অলমষ্ট 65 মিনিটৰ এটা গেপ থাকে, ঠিক আছে, হয়নে। চ' একদিনত আমাৰ টোটেল মিনিট কিমান হ'ব, 24 ঘণ্টা পূৰণ 60 ডিভাইডেড বাই যদি আমি 65 যদি ডিভাইড কৰোঁ, আমাৰ তাত প্ৰায় 22 আহি যাব লাগে, ঠিক আছে। খুব এনেকুৱা আমি কি কৰিব পাৰিম, এই কুৱেশ্যনটোৰ আনচাৰটো উলিয়াব পাৰিম। আই বিলিভ তোমালোকে বুজি পালা, হয়নে। চ' কমন চেন্স লগাই কুৱেশ্যনছবিলাক কৰিব বেছি ট্ৰাই কৰিবা, তেতিয়া কি হ'ব, ইজিলি কম সময়ত কুৱেশ্যনছবিলাক কৰিব পাৰিবা, ঠিক আছে। চ' তাৰপিছত আহে আৰু এটা কুৱেশ্যন, য'ত নেকি আমাৰ মেজাৰমেণ্ট বা এৰিয়া ৰিলেটেড কুৱেশ্যন এটা হয়, এৰিয়া পেৰিমিটাৰ, ঠিক আছে, ৰাইট। য'ত নেকি এটা আয়তৰ ওপৰত কুৱেশ্যন হৈছে, কি কৈছে, আয়তাকাৰ ভূমিৰ ওপৰত যে এ ৰেক্টেংগুলাৰ প্লট মেজাৰিং 90 মিটাৰ্ছ এণ্ড 50 মিটাৰ্ছ, ৰাইট। ৰেক্টেংগুল মানে কি, এটা 90 মিটাৰ পূৰণ 50 মিটাৰৰ মাপৰ এটা আয়তাকাৰ ভূমিৰ তাঁৰৰ বেৰ দ্বাৰা বেৰিব লাগে, টু বি এনক্ল'জ বাই দি ৱায়াৰ ফেঞ্চিং। যে লেটছ ছাপ'জ আমাৰ এনেকুৱা এটা মাটিৰ প্লট এটা আছে, অ'কে, এক ছেকেণ্ড। চ' এনেকুৱা এটা মাটিৰ প্লট এটা আছে, য'ত নেকি 90 মিটাৰ এইটো ছাইড হয় আৰু 50 মিটাৰৰ ছাইড আমাৰ এইটো, ঠিক আছে। এই গোটেই হেৰিটো আমাৰ কি কৰিব লাগে, ফেঞ্চিং কৰিব লাগে, বেৰা দিব লাগে, ঠিক আছে। তাৰপিছত কি কৰিব লাগে, ইফ দ্য প'লছ অফ দ্য ফেঞ্চ আৰ 5 মিটাৰ্ছ এপাৰ্ট, যে 5 মিটাৰৰ মূৰে মূৰে আমি ইয়াতে এটা খুঁটা লগাব লাগিব, আৰু ইয়াৰে যোনটো গেপ সেইটো কি হ'ব, আমাৰ 5 মিটাৰৰ এটা গেপ হ'ব, ৰাইট। দেন হাউ মেনি প'লছ উইল বি নিডেড, চ' তেতিয়াহ'লে আমাক কেইটা ইয়াতে খুঁটাৰ দৰকাৰ হ'ব, ৰাইট। এতিয়া কেইটা খুঁটা দৰকাৰ হ'ব সেইটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে এই যিমানখিনি এই আয়তাকাৰ ভূমিৰ যোনটো পেৰিমিটাৰ, ৰাইট, সেইটো ইয়াতে উলিয়াই ল'ব লাগিব, যে কিমানখিনি দৈৰ্ঘ্যৰ ফেঞ্চ আমি ইয়াতে ফেঞ্চিং দিব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব, আমি ইয়াৰে পেৰিমিটাৰ উলিয়াম, হয়নে। পেৰিমিটাৰ উলিয়াব লাগে কি কৰিব লাগিব, 2 × L + B, এইটো হ'ল আমাৰ ফৰ্মুলাই মই ব্যৱহাৰ কৰিলোঁ, ঠিক আছে। চ' 2 × L + B, L মানে কি হ'ল আমাৰ লেন্থ, মানে 90 মিটাৰ, ৰাইট। 2 × 90 প্লাছ এইটো 50, 90ৰে 50 যোগ কৰিলে আমি কিমান পাম, 140 পাম, 2ৰে পূৰণ কৰিলে আমি কিমান পাম, পাই 280 মিটাৰ ইয়াৰে কি হ'ল আমাৰ টোটেল দৈৰ্ঘ্য, যিমানখিনি আমাৰ টোটেল ফেঞ্চিং ইমানখিনি দৈৰ্ঘ্যৰ আমাক লাগিব। এতিয়া 5 মিটাৰৰ দূৰত্বৰ মূৰে মূৰে যেতিয়া আমি এটা যেতিয়া খুঁটা লগাম, তেতিয়া কি কৰিম, আমি 280 ইয়াতে হৰণ কৰিম, কিহেৰে, ৰাইট, 5ৰে হৰণ কৰিম। মই যদি আৰু তোমালোকক যদি ইয়াতে হৰণটোও কৰি দেখুৱাওঁ, তাতে কিমান হ'ব, 280 যদি 5ৰে হৰণ কৰোঁ, 5 × 5 = আহিলে 25, ইয়াৰ পৰা 30 নামি আহিল, এইফালে 6, কিমান আহিল ইয়াতে 56, ঠিক আছে। চ' আমাক কেইটা খুঁটা লাগিব, ইয়াতে 56টা খুঁটা লাগিব, ঠিক আছে। চ' হাউ মেনি প'লছ উইল বি নিডেড,
56 poles will be needed. I believe তোমালোকে এই কুৱেশ্যনটো বুজি পালা কেনেকৈ কৰিব লাগে ঠিক আছে হয়তো বুজাওঁতে মোৰ ভালেখিনি সময় লাগিছে কিন্তু তোমালোকে যেতিয়া বহুত বেছি প্ৰেক্টিছ কৰি যাবা ৰাইট বহুত বেছি যেতিয়া প্ৰেক্টিছ কৰিবা ইজিলি এই কুৱেশ্যনটো প্ৰায় 1 মিনিটৰ ভিতৰত কৰি দিব পাৰিবা কাৰণ এইবিলাক ডায়েগ্ৰাম চাইগ্ৰাম মই বুজাবৰ কাৰণেহে আঁকিছোঁ তাতে আঁকিব তুমি দৰকাৰ নাই ঠিক আছে মাথাত ভিজুৱেলাইজ কৰি ল'লেই হ'ল চ' তাৰপিছত আৰু এটা কুৱেশ্যন সুধিছে য'ত নেকি কি কৈছে দ্য এভাৰেজ অফ 7 কনজিকিউটিভ নম্বৰছ ইজ 20 ৰাইট 7টা নম্বৰ ছাপ'জ মই এটা নম্বৰ ইয়াতে ধৰি ল'লোঁ যে 25 নম্বৰ জাষ্ট মই ধৰি লৈছোঁ তাৰপিছত 26 আহিলে তাৰপিছত 27 আহিলে ৰাইট এনেকৈ 7টা নম্বৰলৈকে যাব ৰাইট চ' তোমালোকে নিজে নিজে ভাবি ল'বা চ' এনেকৈ 7টা নম্বৰ ইয়াতে ধৰি ল'লোঁ আৰু সেই গোটেই নম্বৰকেইটাৰ কিমান হ'ল ইয়াতে এভাৰেজ বা গড় যেতিয়া উলিয়াই তেতিয়া সিয়াৰ 20 হ'লগৈ ৰাইট মই তোমালোকক এটা ভিডিঅ'ত গড়ৰ বিষয়ে পঢ়াইছিলোঁ প্ৰথম ভিডিঅ'টোতে যোনে যোনে কৰিছা আই বিলিভ তোমালোকে বেছি ভালকৈ পাৰিবা কুৱেশ্যনছখিনি কৰিব ৰাইট তো তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব হোৱাট উইল বি লাৰ্জেষ্ট অফ দম অল এইকেইটা নম্বৰ 25 26 27 নহয় মই জাষ্ট এতিয়া বুজাবৰ কাৰণে এইকেইটা লৈ কনজিকিউটিভ মানে কি একে লেঠাৰিয়ে আমি নম্বৰ বহুতকেইটা লৈ লৈছোঁ ৰাইট অ'কে চ' তাৰ ভিতৰত সবাতোতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ঠিক আছে চ' এইটো কুৱেশ্যন আমি কৰিব ট্ৰাই কৰোঁ চ' তোমালোকে চাবা ইয়াতে প্ৰথম আমি ধৰি ল'ম যে প্ৰথম যোনটো সংখ্যা সেইটো আমাৰ ছাপ'জে আমি এক্স বুলি ধৰি ল'লোঁ এক্স বি দি ফাৰ্ষ্ট নম্বৰ হিয়াৰ অ'কে চ' আমাৰ নেক্সট নম্বৰটো কি হ'ব ছেকেণ্ড নম্বৰটো জাষ্ট বুজিবৰ কাৰণে ছেকেণ্ড নম্বৰটো কি হ'ব আমাৰ ইয়াতে এক্স প্লাছ 1 হয়নে ৰাইট থাৰ্ড নম্বৰটো কি হ'ব আমাৰ ইয়াতে এক্স প্লাছ 2 কাৰণ যিহেতু এইকেইটা কনজিকিউটিভ বা একে লেঠাৰিয়ে থকা নম্বৰ অ'কে ক্ৰমিক সংখ্যা বুলি কোৱা হয় এইকেইটা ৰাইট চ' সেনেকৈ আমি যেতিয়া ধৰিম তো তেতিয়া তোমালোকৰ কি হ'ব বাকীকেইটা সেনেকৈ গুচি যাই থাকিব ঠিক আছে এতিয়া এভাৰেজৰ ফৰ্মুলাটো কি হয় আমাৰ যে টোটেল চাম বা টোটেল মুঠ যিখিনি হয় ডিভাইডেড বাই টোটেল নাম্বাৰ কেইটা আছে আমাৰ 7টা নম্বৰ আছে আমি তাৰপিছত কিমান পাইছোঁ 20 পাইছোঁ হয়নে ৰাইট তো এতিয়া আমাৰ কি হ'ব যেতিয়া এক্স ইয়াতেও আছে 1 নম্বৰটোত এক্স আছে ছেকেণ্ডটোতো এক্স আছে থাৰ্ডটোতো এক্স আছে চ' আমাৰ 7টা এক্স ইয়াতে থাকিবই থাকিব হয়নে নহয় এনেকৈ তোমাৰ ফ'ৰ্থ নম্বৰটো কি হ'ব আমাৰ এক্স প্লাছ 3 হয়নে চ' গোটেইকেইটা নম্বৰতে আমাৰ এক্স থাকিবই চ' আমাৰ টোটেল চামত কি আহিলে যে 7টা এক্স আমি ইয়াৰ পৰা পাম প্লাছ আমি কি পাম ইয়াতে 1 প্লাছ 2 প্লাছ 3 সেনেকৈ গৈ কিনে আমাৰ কিমানলৈ যাব কিমানলৈকে যাব 6লৈকে যাব হয় নহয় 1 প্লাছ 2 প্লাছ 3 আপ টু আমাৰ 6লৈকে যাব ঠিক আছে ৰাইট অ'কে চ' আমি কি কৰিম ইয়াতে এইটো 7ৰে হৰণ হ'বগৈ হয়নে নহয় এতিয়া তোমালোকে এটা বস্তু চাবা এই যোনটো প্লাছ কৰিব লাগে আমাৰ এই যোনটো প্লাছ কৰিব লাগে এইটো প্লাছ কৰা এটা আমাৰ তাত ফৰ্মুলা আছে ফৰ্মুলাটো কি n ইনটু n প্লাছ 1 বাই 2 এনৰ জেগাত আমি কি দিম 6 পূৰণ 7 হৰণ 2 ইয়াতে কি হয় 3 পূৰণ 7 ইয়াতে 21 আহিল হয় নহয় ৰাইট চ' ইয়াতে কি হ'ব আমাৰ 7x প্লাছ 21 ডিভাইডেড বাই 7 আমি ইয়াতে কৰিলে 20 পাওঁ চ' আমি এক্সৰ ভেলু ইয়াৰ পৰা উলিয়াব লাগে হয়নে নহয় ৰাইট চ' তেতিয়াহ'লে কিমান হ'ব আমাৰ ইয়াতে 7ৰে যদি হৰণ কৰোঁ 7 1 গুণ গ'ল ইয়াতে 3 গ'ল অ'কে চ' এক্স প্লাছ 3 ইকুৱেল টু 20 মানে এক্স মানে কিমান হ'ল আমাৰ 17 ৰাইট চ' সকলোতকৈ ডাঙৰ সংখ্যাটো যেতিয়া আমি উলিয়াব লাগিব তেতিয়াহ'লে কি কৰিবলৈ সকলোতকৈ ডাঙৰ সংখ্যাটো আমাৰ কি হ'ব এক্স প্লাছ 6 হ'বগৈ ঠিক আছে চ' 17 প্লাছ 6 কৰিলে আমি কিমান পাম 23 পাম অলপমান মোৰ লিখাত অলপ ক্লামজি হৈছে কাৰণ পেজ এটাই আছিলে ইয়াতে মই আৰু এটা পেজ এড কৰিব লাগিছিলে ৰাইট বাট ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ 23 শুড বি দি কাৰেক্ট এনচাৰ অফ দিছ কুৱেশ্যন ঠিক আছে আই বিলিভ তোমালোকে বুজি পালা কেনেকৈ কুৱেশ্যনটো কৰিব লাগে এই ফৰ্মুলাটো আমি ক'ত পালোঁ তাৰ বিষয়ে আমি তোমালোকক বুজাই দিম কোনোবা একদিনাখন ঠিক আছে এইটো তোমালোকৰ ক্ৰমিক সংখ্যা বা আমি এৰিথমেটিক প্ৰগ্ৰেশ্যন যেতিয়া পঢ়োঁ তেতিয়া ইয়াৰ বিষয়ে আমি জানো ঠিক আছে মই বেলেগ এটা ক্লাছত তোমাক এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ বিষয়ে তোমালোকক এটা ক্লাছত বুজাই ক'ম ঠিক আছে ৰাইট চ' আজি ভিডিঅ'টোত ইমানখিনি আছিলে এই গোটেই ক্লাছটোৰ PDF-খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা এই QR ক'ডটো স্কেন কৰি কিনে বা ইয়াৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দিয়ে থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং মেথছ হওক বা জিকে হওক বা ৰিজনিং হওক বা ইংলিছ হওক সেনেকুৱা ক্লাছেছৰ কাৰণে যাতে তোমালোকৰ যোনটো SI UBৰ প্ৰিপেৰেশ্যন আছে প্লাছ কনষ্টেবল হওক বা আছাম পুলিচ ADR যোনে প্ৰিপেৰেশ্যন কৰিছে সকলোৰে কাৰণে ভালেখিনি যাতে সহায় হ'ব পাৰে আৰু তাৰ লগতে আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ছো আনো আৰু লগতে APSC মেইনছ আৰু প্ৰিলিমছৰ কাৰণেও ভিডিঅ' আমি প্লেন কৰি থৈ দিছোঁ চ' সেইখিনি কাৰণেও তোমালোকে এই ভিডিঅ'টো বা এই চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব পাৰা ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড